আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছোঁ। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বিগ ব্ৰেকিং নিউজ। নতুন বছৰত যুৱকলৈ চৰকাৰৰ ডাঙৰ উপহাৰ। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ কৰা হ'ব বাবু আঁচনি। সাজু কৰক নথি পত্ৰ। হয় দৰ্শকসকল, নতুন বছৰত যুৱকলৈ চৰকাৰৰ ডাঙৰ উপহাৰ। আৰম্ভ কৰা হ'ব 1 জানুৱাৰীৰ পৰা বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ। যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। যুৱকসকলে নিজৰ নিজৰ নথি পত্ৰ উলিয়াই আবেদন কৰিবলৈ সাজু হওক আৰু ইয়াৰ লগতে শীঘ্ৰেই বৃদ্ধি পাব বৃদ্ধ পেঞ্চনৰ ধন। যুৱকসকল আৰু বৃদ্ধসকলৰ আবেদনক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি মই পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ড আৰু EWS কাৰ্ড আছে নেকি আপোনাৰ? 25 বছৰলৈ লাভ কৰিব বিনামূলীয়া বিদ্যুৎ সেৱা। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে আহি গ'ল ভাল খবৰ। 25 বছৰলৈ লাভ কৰিব বিনামূলীয়া বিদ্যুৎ সেৱা। এই আঁচনিৰ বাবে বিনামূলীয়া বিদ্যুৎ লাভ কৰিবলৈ ৰেচন কাৰ্ড আৰু EWS কাৰ্ড থকাটো বাধ্যতামূলক কৰা হৈছে। প্ৰতি মাহে 100 ইউনিটতকৈ কম বিজুলী ব্যৱহাৰ কৰা পৰিয়ালে লাভ কৰিব এই সুযোগ। এই আঁচনিৰ জৰিয়তে 25 বছৰলৈ দিব নালাগে এটকাও বিদ্যুৎ মাচুল। দেশত প্ৰথমবাৰৰ বাবে এই অভিলাষী আঁচনি আনিছে মহাৰাষ্ট্ৰ চৰকাৰে। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে দিয়া হ'ব এই সুবিধা। এই আঁচনিৰ সুবিধা কেৱল ইমানেই নহয়, ইয়াৰ জৰিয়তে বিদ্যুতো বিক্ৰী কৰিব পাৰিব চৰকাৰক। চৰকাৰী পকী ঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। কেঁচা ঘৰ থাকিলেহে পাব পকী ঘৰ। দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। চৰকাৰী পকী ঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। কেঁচা ঘৰ থাকিলেহে চৰকাৰী পকী ঘৰ লাভ কৰিব। চৰকাৰী পকী ঘৰত বহুতো দুৰ্নীতি হোৱা দেখা গৈছে। গোহালিৰ ফটো মাৰিও যধে মধে হিতাধিকাৰী বঢ়াইছে সংখ্যা। গাঁও পঞ্চায়তে চৰকাৰী পকী ঘৰৰ শুদ্ধ তালিকা দিয়াৰ আহ্বান জনাইছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। চৰকাৰী পকী ঘৰৰ তালিকাত দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতিও যাব লাগিব জেলত। কেঁচা ঘৰৰ ভুল তথ্য দিয়াসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। আপুনি এতিয়াও কেঁচা ঘৰত আছে যদি চিন্তাৰ কোনো কাৰণ নাই। চৰকাৰে পুনৰ 10 লাখ নতুন ঘৰ প্ৰদান কৰিব। এটকাও ঘোচ নিদিয়াকৈ যোগ্য হিতাধিকাৰীসকলে লাভ কৰিব চৰকাৰী পকী ঘৰ। পুনৰ নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। 15 লাখ চৰকাৰী পকী ঘৰত অনুমোদন দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি মই পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। লাখ লাখ মহিলাই কেৱল মাত্ৰ 300 টকাতে লাভ কৰিব ৰন্ধন গেছ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ডাঙৰ খবৰ। এটা মাত্ৰ কাম কৰিলে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ কেৱল মাত্ৰ 300 টকাতে। 20 লাখ পৰিয়ালে লাভ কৰিব এই বৃহৎ সুবিধা। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ জৰিয়তে লাভ কৰিব এই বিশেষ সুবিধা। লাখ লাখ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে ৰাজ্য চৰকাৰে দিছে এই সুবিধা। পূৰণ কৰক মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ। এই প্ৰপত্ৰ পূৰণ কৰি জমা দিলেই লাভ কৰিব 250 টকাৰ ৰাজ সাহায্য। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয় হিতাধিকাৰী পৰিয়ালে লাভ কৰিব এই সুবিধা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা। এই আঁচনিৰ সুবিধা লাভৰ বাবে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব আৰু লগতে পঞ্জীয়নভুক্ত মোবাইল নম্বৰ দিব লাগিব। ইয়াৰ লগতে অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় আদি শুদ্ধভাৱে দিব লাগিব। এই সকলোবোৰ ঠিক থাকিলে প্ৰপত্ৰ পূৰণ কৰি দিলেই লাভ কৰিব 250 টকাৰ ৰাজ সাহায্য। পলম নকৰি আজিয়ে সংগ্ৰহ কৰক এই প্ৰপত্ৰ আৰু লাভ কৰক এই আঁচনিৰ সুবিধা। টেকিং কৰিছোঁ, তাৰ পৰা আমি ঘৰ দিয়া আৰম্ভ কৰিম। 3,80,000 পৰিয়াললৈ আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়ালোঁ। এই 3,80,000 পৰিয়ালে ঘৰ পোৱাৰ লগে লগে আমাৰ হাতত যিমান নতুন লিষ্ট আছিল, ৱেইট লিষ্ট আছিল, সকলোখিনি সম্পূৰ্ণ হ'ল। এতিয়া পৰৱৰ্তী পৰ্যায়ত আমি নতুনকৈ যি জিঅ' টেগিং কৰিছোঁ তাৰ পৰা আমি ঘৰ দিয়া আৰম্ভ কৰিম। কি দিয়ে
লুঙি আৰু ধুতি, হয়নে নহয়? আৰু আমি কি দিওঁ? বিনামূলীয়া চাউল, বিনামূলীয়া ঘৰ, 100 টকা দালি, চেনি, নিমখ, আৰু হায়াৰ ছেকেণ্ডাৰীত ছোৱালীয়ে পঢ়িলে 1000 টকা প্ৰতি মাহত পায়, ডিগ্ৰীত পঢ়িলে 1250 টকা পায়, আৰু ইউনিভাৰ্চিটিত পঢ়িলে 2500 টকা পায়। এতিয়া ল'ৰাবিলাকে মোক কি কয় যে মামা ছোৱালীকটো দিলে আমাৰ বাবু বিলাককো দিয়ক, হয়নে নহয়? এতিয়া আমি ঠিক কৰিছো যে 1 জানুৱাৰীৰ পৰা নিযুত মইনাৰ লগতে এটা বাবু আঁচনিও আৰম্ভ